এয়া আমাৰ গেষ্টে খাই আছে কৃষ্ণক কেনেকুৱা বৰ ধুনীয়া হৈছে আৰু মাছ অনা মানুহজনে বৰ ভাল মাছ আনিছে আৰু দেই ক্ৰেডিট জোৱাইকো দি দিছে বেয়া পাব নহয় নহলে চব বজাই কৰিছে অ বা সঁচাকে আপোনাক হিৰ' লাগিব চোৱা এজনী আৰিষ্টা এই মাৰ মানে হেৰিয়ালে হেৰি দিবলৈ গৈছো Hi everyone, welcome back to my channel. আজি হ'ল সানডে আৰু আজি আমাৰ ঘৰত মানে একদম পুৰা গেষ্ট আহিব মাইনা মাতি আছে না তো আমাৰ ঘৰত আজি গেষ্ট আহিব গেষ্ট মানে কোনো দূৰৰ গেষ্ট নহয় আৰিষ্টাহঁতক মাতিছোঁ যিসকলে জানে আৰিষ্টাৰ মানে বেবীও হ'ল আৰু মা দেউতাও আহিছে ইয়ালৈ আৰু যাবলৈ হ'ল আমি এতিয়া মাতিবই পৰা নাছিলোঁ তথাপিও মানস নাই তাৰপিছত মানস নাই মানস অসমলৈ গৈছে নাইচ তাৰপিছত সেইকাৰণে আমি মানে ভাবিলোঁ এতিয়া আৰু 3 দিনহে আছে তো মাতিয়ে দিওঁ আৰু তো লগ পাওঁ কেতিয়া লগ পাওঁ আমি আৰু যোৰহাট গ'লেহে লগ পাওঁ সেইকাৰণে আজি মই বোলো আমাৰ ঘৰতে লাঞ্চ কৰিবা এনেকৈ কৰি আৰু কৃষ্ণভোগ চবেইতো চিনিয়ে পায় কৃষ্ণভোগ আহিব তো সেয়াই হ'ল এয়া মই মাছ ভাজি আছোঁ আজি ৰাতিপুৱা উঠা দেৰি সেইকাৰণে জল্দি কৰি আছোঁ এয়া মাংসৰ কাৰণে মছলা বনাইছোঁ এয়া মাছ ভাজিছোঁ আৰু ৰেচিপি দেখুৱাব পাৰোঁনে নাই চাওঁ তাৰপিছত কৰি আছোঁ আপোনালোকক আৰু কি বনাম আমাৰ আলহী আহি পালেহি আৰু আৰিষ্টাই ধুনীয়াকৈ এয়া মাছৰ হেৰি বনাই আনিছে ৰ'ব মুড়ি ঘণ্টৰ নিচিনা মানে জ্বলাকৈ বৰ ধুনীয়াকৈ আৰু মই বনালোঁ এয়া মাছৰ তৰকাৰী তাৰপিছত ৰাইচ আৰু ইয়াতে আছে খাৰ অলপ দেৰিকৈ উলিয়াম আৰু এয়া হ'ল চিকেন আৰু এয়া চিকেন ধোৱা ওলাই গৈছে একদম আৰু এয়া চালাড কৰবী ভদ্ৰাজ ইয়াত যিহেতু আমি খাবলৈ আহিছোঁ গতিকে এতিয়া সদৌ অসমৰ মাংসপ্ৰেমী ৰাইজক এই টেবুলৰ ফালে আগ্ৰহী হ'বলৈ নিমন্ত্ৰণ জনালোঁ তাৰ মাইকত মাতটো ইমান ধুনীয়া হৈছে এতিয়া আমি আৰম্ভ কৰিবলৈ লৈছোঁ আমাৰ ভোজনালয়ৰ প্ৰথম দ্বিতীয় অধ্যায় তেন্তে আমি আৰম্ভ কৰোঁ এয়া আমাৰ গেষ্টে খাই আছে কৃষ্ণক কেনেকুৱা বৰ ধুনীয়া হৈছে ভাল হৈছে খাৰ মাংস মাছ ধুনীয়া এয়া আমাৰ খানা আংকেল কেনেকুৱা পাইছে ভাল হৈছে দেই বৰ ধুনীয়া বনাইছা খাৰখন ধুনীয়া হৈছে মাছৰ তৰকাৰী বৰ ধুনীয়া হৈছে আৰু মাছ অনা মানুহজনে বৰ ভাল মাছ আনিছে আৰু দেই ক্ৰেডিট জোৱাইকো দি দিছে বেয়া পাব নহয় নহলে চব বজাই কৰিছে নাই বহুত কৰি দিয়ে নহলে বনাবলৈ দিগদাৰ আন্টি কেনেকুৱা পাইছে ভাল লাগিছে আৰু আমাৰ টিকলু খাই মেলি শুলে একদম টিকলুকটো দেখাব নোৱাৰি
এতিয়া আৰু লাষ্ট আৰিষ্টা আৰু মই আছো খাবলৈ এতিয়া আমি খাবলৈ লৈছো এয়া স্পেচিয়েল খাৰ বহুত দিনৰ মূৰত খাম ওলকবি দি বনাইছা ন ওলকবি দি বনাইছো আৰু অকমান মচুৰ দালি দি অ দেখাতে লোভ লাগিছে মই যে প্ৰেগনেন্সিত খাৰে নাখালো ন বহুত দিনৰ মূৰত এতিয়া বহুত দিনৰ পৰা ন অ বহুত দিনৰ মূৰত এয়া আমি খাবলৈ আমি লৈছো খাবলৈ লওঁ আৰু কেনেকুৱা হৈছে কবা দেই নিজে বনাই মেলি নিজে কৈছো এয়া এতিয়া প্ৰথমতে খাৰৰ পৰা ষ্টাৰ্টিং কৰো খাই চাওঁ কিমান দিন পিছত যে খাৰ খাবলৈ লৈছো সঁচাকৈ বৰ ধুনীয়া হৈছে ন ওলকবিটো ভাল হয় ন ওলকবি মূলা মচুৰ দালি বহুত ভাল বাকী খিনিতো খামেই বাৰু আগতে খাৰটো টেষ্ট কৰি লৈছো পিষ্টাচিও দি পেলাই লেয়াৰকে দি পেলাই এইটো মানে বনাই সেই বাকলাৱা বাকলাভা বুলি কয় চুগাৰ ঢালি দিয়ে তাৰপিছতে বেক কৰি দিয়ে অ মূৰটোত কৰিছো দি দিম এইটো সতে আছে এই 200 সতে আছে মানে অ এপিচ এপিচ দি দিয়া I coming over. কোনে মাতিছে তোমাক খাব খুৰাই খাব তুমি খাবা নেকি গোটেইটো মায়াহঁতৰ নিচিনা তেতিয়া লাহে আহিব নাই নাহে কোনে মাতিলে কিটা লগাব বা কিটাবোৰ সেইবোৰ আহিব আৰু তাহাঁতি মানে এনেকুৱা কৰে ঘৰলে নেমাতে ক'ৰবাত পাৰ্ক চাৰ্কত একেলগে লগ হৈ নামতে কাৰণ ঘৰত কিমান কাম তুমি বুজি পাবা ঘৰলে নামাতে জানিছো ন ঘৰত ধেৰ কাম থাকে আৰু কিবা এটা চবেই ধৰি লওক ভাগৰ চাগৰ কিবা থাকে ভাগিলে কিবা এটা কৰিলে সেইবোৰ ইয়াত ইমান প্ৰব্লেম হয় মানে পানী পৰিলে অ সেই লঙৰ নিচিনা খাবলৈ এইটো অ তুৰ্কিছ মিঠাই পিস্তা দি দিয়ে তাৰপিছতে বেক কৰি দিয়ে বেক কৰি উঠাৰ পিছত আকৌ মানে চাচনি ঢালি দিয়ে চুগাৰ ৰসটো ঢালি দিয়ে তাৰপিছতে কি হয় এইটো মানে চলি থাকোতে ৰসটো ঢালি দিয়ে কাৰণে এবজৰ্ব হৈ যায়তো জেলেপি নিচিনা তাৰ ভিতৰত তাৰপিছতে পাউডাৰটো দি খায় ভাল লাগিব মই ভিডিঅ' লৈ আছো ভাল লাগিছে ডিজাৰ্টটো যে ইমান ধুনীয়া হৈছে ন খাবলৈ অ বৰ ধুনীয়া আছিলে দেই আন্টি এয়া মোৰ শাহু অ এইটো মই অ বা সঁচাকে আপোনাক হিৰ' লাগিছে চোৱা বিয়াৰ পিছত এইটো মই বিয়াৰ পিছত একে নিচিনা মোৰ দেউতাৰো ফটো আছে অ একে এয়া শাহু এয়া মোৰ দেউতা তেতিয়া মানে মোৰ ল'ৰা এজনী আৰিষ্টা আইষ্টা এই মাৰ মানে হেৰিয়ালে এই হেৰি দিবলৈ গৈছোঁ হৰিদ্বাৰলৈ মাৰ অস্থি দিবলৈ গৈছিলোঁ এয়া দেউতা মই দেখিছা নে তেতিয়া পাই খবৰ এইজনী আইষ্টা এইজনী এইটো দাদা হেয়াৰ ষ্টাইল বেলেগ ধৰণৰ একদম মই তুলিছোঁ তেতিয়া সেইটো এওঁ এয়া মোৰ দেউতা অ ইমান টোপনি লাগিছে তোমাৰ এওঁতো একদম ক্ষীণ আছিলে বহুত ইমান ক্ষীণ ক্ষীণ আছিলে এওঁ আমাৰ মাৰ নিচিনা মাৰো এনেকুৱা ফটো এখন আছে এয়া কোন হয় এইটো মোৰ মামা এইটো মই অ কি চৰি মামাক কৈছে এহঁতৰ কি হেৰিয়া মামাক এহঁতৰ মামাক এওঁৰ ভায়েক এহঁতৰ মামাক আৰু মই বেলেগ একদম অমিতাভ বচ্চন আৰু হেৰি এনেকুৱা হৈছে ক'ত পালা নহয় এই হেৰিয়াত দিব মা দিছে হাতখন চোৱা কেনেকুৱা ক্ষীণ এয়া মা বা তুমি ইয়াক দেখিব পাৰা এই যোৰহাটৰ প্ৰেছ ক্লাবৰ ছেক্ৰেটাৰী আছিলে এওঁ ভায়েক ঢুকালে